এইখিনিতে আমি সম্বোধনা জনাব বিচাৰিছোঁ চিলাপথাৰ আঞ্চলিক বিহু দলৰ দলপতি শ্ৰীযুত সমগ্ৰ অঞ্চললৈ সমগ্ৰ অসমলৈ চিলাপথাৰ ঐতিহ্যক আৰু আমি কেন্দ্ৰীয় বহাগী উৎসৱৰ আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছোঁ। ইয়াত আমাৰ পৰম্পৰাগত হিচাপে যিবিলাক প্ৰতিযোগিতা প্ৰথম প্ৰতিষ্ঠা কালৰ পৰা আছে আমি সেইখিনি অটুট ৰাখিছোঁ। আৰু প্ৰথম আমাৰ কণী যুঁজা যিটো আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন বহাগ বিহুত এইটো ধৰ্মৰ কিছুমানো কথা থাকে, আপোনালোকে নিশ্চয় এইটো জানে ইয়াতো সকলো ৰাইজে। গতিকে আমি কণী যুঁজৰে প্ৰথম আৰম্ভ কৰোঁ। তাৰপিছত আমাৰ কণমানি বিহুৱতী, চেমনীয়া বিহুৱতী, একক তেনেকৈ বাঁহী, পেঁপা, ঢোল যিটো পঞ্চবাদ্য থাকে আমাৰ বিহুৰ, সেইখিনি আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। তাৰপিছত আমাৰ একক প্ৰতিযোগিতা বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা হৈছে বৰ বিহুৱতী। আজি বৰ বিহুৱতীয়ে হওক বা হুঁচৰি বিহু। আৰু এই প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব অহা 5 তাৰিখে। তাত আমাৰ স্থানীয় বিধায়ক, যিহেতু ইয়াৰ উদযাপন সমিতি 51 সংখ্যকৰ সভাপতি, গতিকে তেওঁৰ নেতৃত্বতে এখন পৰিচালিত হ'ব। আৰু স্থানীয় আমাৰ কেইবাজনো বিশেষকৈ এবাৰ আমি চিলাপথাৰ অঞ্চলৰ যিসকল বৌদ্ধিক সমাজৰ ব্যক্তি তেখেতসকলক আমি আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমি কাৰ্যসূচী আপোনালোকক দিছোঁৱেই। তাৰ মেইন কথা হৈছে আপুনি যিটো কথা আজি উপস্থাপন হৈছে, আমি এইটো ভাবিছোঁ যে এতিয়া ইয়াতে নহয় আৰু এইটো দিনজোৰা যদিও কাৰ্যসূচী থাকে, ঠিক সন্ধিয়ামানৰ পৰাহে 6-7টা মানৰ পৰাহে আৰম্ভ হয়। গতিকে এইটো এটা ট্ৰেণ্ডটো আচলতে বেলেগলৈ পৰিৱৰ্তন হৈছে। আগৰ 20-25 বছৰ আগৰ যিটো পৰিৱেশ আছিল আজি নাই। কিন্তু এইটো কি কাৰণে হৈছে বিভিন্ন সময়ত আলোচনা হৈ আছে। আমাতকৈ অগ্ৰজ বিহু বিশেষজ্ঞসকলে এইটো উপস্থাপন কৰিছে। কিন্তু আমি ট্ৰেণ্ডটো ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে আমাৰ যিটো আমাৰ যিটো কনচেপ্ট বিহুৰ, সেইটোৰ পৰা আমি আঁতৰি যাবলৈ নিচিনা হৈছে। আৰু এইখিনিতে মই এটা কথা কওঁ যে বিশেষকৈ এই অঞ্চলৰ আমি বিভিন্ন ইয়াতেই নহয়, চিলাপথাৰতে নহয়, আমি অসমৰ বিভিন্ন এনেকুৱা অনুষ্ঠানবিলাকত উদযাপন সমিতি সন্মিলন কৰা ঠাই বিশেষত আমি যাওঁ। কিন্তু এইখিনিতে মোৰ আজি এটা ক'বলৈ মন গৈছে কথাটো যে যোৱাকালি আজি 2 তাৰিখৰ পৰা 1, 2, 3 বৰ্ণাঢ্য কাৰ্যসূচী যিখন ঐতিহ্যমণ্ডিত, এইটো একক আৰু অনন্য বুলি ক'ব লাগিব চেপন বিহু। চেপন বিহুৰ পৰা মই পুৱা আজি আহি পাইছোঁ। গতিকে তাৰ 2টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ। কিন্তু তাৰ যিটো বিহুৰ আচলতে প্ৰকৃত যিটো মানে ঐতিহ্য বা যিটো আমি হিয়াৰ আমঠি বুলি কওঁ, তাতহে প্ৰতিষ্ঠিত হৈ আছে। আৰু সেইটো আপোনালোকে মাধ্যমে নিশ্চয় গম পাইছে। সেইখিনি আমি কৰিবলৈ আপোনালোকৰো সহযোগ লাগিব। আমি বিভিন্ন সময়ত সেই প্ৰক্ৰিয়াটো চিলাপথাৰলৈ আনিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে আমাৰ স্থায়ী সমিতি গঠন হৈছে। যদি আগতে যদিও আছিলে, সেইটো কিন্তু পুনৰ দমে কামখিনি চলা নাছিলে। এই বছৰ পুনৰ এইখিনি আমি স্থায়ী সমিতি
ৰাজহুৱাভাৱে সিদ্ধান্ত কৰি আমাকে সভাপতি আৰু নৱচাংমাইক সম্পাদক হিচাপে এটা দায়িত্ব দিছে। গতিকে আমি ৰাখিছোঁ যে অনাগত দিনবিলাকত কেনেধৰণে আমি এইটো উপস্থাপন কৰিব পাৰোঁ, সেইটোৱে কথা।